আইজ ভেচেলিয়েনো কি কৰিছে যাওঁচোন আহক আজি অ ভেচেলি বোলো কচু ঢেকীয়া কি কৰিছা কচু ঢেকীয়া জেঠ মাহত খাব লাগে নেকি বুনৈ কচু ঢেকীয়া জেঠ মাহত খাব নাপায় বুলি তোক কোনে কৈছিলে প্ৰথমতে ফাগুন মাহত খায় কচু ঢেকীয়া প্ৰথমতে ঢেকীয়া মৰি পিনে আনি ঢেকীয়া কচু জন্ম লয় মাঘত জন্ম লয় মাঘত কচু ঢেকীয়া জন্ম লয় ফাগুন মাহত কচু ঢেকীয়া খাব লাগে ফাগুন মাহত কচু ঢেকীয়া খালে আকৌ বহাগত খাব লাগে বহাগত খালে আৰু গোটেই বছৰটোৱে তুমি খাই থাকিব পাৰা সেইকাৰণে সোমাওঁতে সেইকাৰণে মানুহে কয় ওলাওঁতে খাবা বোলে সোমাওঁতে খাবা এই কচু ঢেকীয়া মৰি পিনে আনি পুনৰ আকৌ জন্ম লয় সেই শব্দটোকে কয় যে ওলোৱা আৰু সোমোৱা এইবিলাক বস্তু খাই থাকিব লাগে ঢেকীয়া কচু এইবিলাক বস্তু শৰীৰৰ কাৰণে বহুত ভাল পাকঘৰটো ধুনীয়াকৈ মচি মেলি ল'লে আৰু ৰাইজ চাওকচোন আইতা পাকঘৰটো হৈ গ'ল আৰু দেখিছে নাই হ'লেও গোবৰ মাটি অলপ আছেই ন আছে আকৌ এলিপন দিব লাগিব বাকী এতিয়া তাৰমানে আজি কচুৱে ঢেকীয়াই ৰান্ধিবা এতিয়া আজি কচুৱে ঢেকীয়াই ৰান্ধিম বহুত দিন 15-20 দিনমান খোৱা নাই বোলো আজি খাব লাগিব ইয়াৰ উপকাৰিতা কিনো ৰাইজক কৈ দিয়কচোন ঢেকীয়া কচুৱে কি কৰে এনেই মানে ঢেকীয়াত কিন্তু ঠাণ্ডা বুলি জানো কচুও ঠাণ্ডা ন কচুও ঠাণ্ডা ঢেকীয়াও ঠাণ্ডা ইয়াৰ এই দুটা বস্তুত ভিটামিন আছে শৰীৰত বহুত কাম কৰে গালে শক্তি আহিব আৰু মানে পেটৰ কিছুমান ৰোগ ব্যাধি দূৰ কৰিব এই বস্তুকেইটা কচু আৰু ঢেকীয়া সেইকাৰণে মানুহে খাব পাৰিলে সপ্তাহতে খাব পাৰিলে ভাল ডক্তৰেও কয় বাৰু সপ্তাহতে খাব পাৰিলে ভাল কচু ঢেকীয়া পচলা কলডিল এইবিলাকে শৰীৰত মানুহৰ দেহত বহুত কাম কৰে এই ঢেকীয়া চুগাৰৰ কাৰণেও ভাল ডায়েবেটিছৰ কাৰণে এইবিলাক এতিয়া নজনা দুখন মানুহে নাখায় ঢেকীয়া মই বেয়া পাওঁ এই কচু মই বেয়া পাওঁ কিন্তু কচুটোতো মানে ঢেকীয়াতকৈ কচু মানে খুব ঘনাই খাব পাৰিলে বহুত ভাল কচুটো বহুত ভাল তাকে যেনিবা ক'লা কচু হ'ব লাগে এইকেইডাল ক'লা কচুটো উপকাৰী এই বগা কচুটো একো নাই সেইটো মানে এনেই খাব পাৰে আৰু তাত কিন্তু সি কাম নকৰে শৰীৰত এই ক'লা কচুটোৱে কাম কৰে তেন্তে আপোনাক কথা এটা সুধোঁ ল'ৰা ছোৱালী যেন কেঁচুৱা জন্ম হ'লে জাল দিয়ে যেন জালত যেন কচু আৰু জালুক কিয় দিয়ে তাৰ ৰহস্যটো কি কৈ দিয়কচোন ৰাইজক জালত কচু ঢেকীয়া দিয়া কথাটো হ'ল আগত এতিয়া আমাৰ গাঁৱত জাল মানে কি কৈ দিয়ক মানুহে বহুতে আকৌ জাল মানে কি বুজি নাপাব ন উজনি নামনি মানুহে ন তেওঁলোকে উজনি নামনি ৰাইজে মানে জালটো বেলেগ নামো ক'ব পাৰে ন কেঁচুৱা জন্ম হোৱা কেইদিনতে 3 দিনত ন 7 দিনত দিয়ে কিছুমানে 9 দিনত দিয়ে 3 দিনত দিয়ে সাধাৰণতে 3 দিনত দিব নালাগে মানুহে কয় কিন্তু 3 দিনত দিব নালাগে 3 দিনত যায় কচু জাল দিলে মানে কেঁচুৱা জন্ম দিয়া মাকজনী গৰ্ভখন একেবাৰে মানে কোমল হৈ থাকে কাৰণ গৰ্ভৰ ভিতৰৰ সন্তানটো থকা সঁজুলিবিলাক একেবাৰে কোমল হৈ থাকে কাৰণ সেই 3 দিনত সেইটো কাৰণে মানে কচু জালটো দিব নালাগে কাৰণ জালুকটো ভালো বেয়াও জালুকটো হ'ল পকনি বস্তু ই শুকনি বস্তু নহয় শুকুৱাই কিন্তু মানে তাৰ লগত অন্য বস্তু দিব লাগিব মিলাই তেতিয়া শুকুৱাব কিন্তু কচুৰ লগত 3 দিনত জাল দিলে এই জালুকটোৱে মানে পকাই দিয়ে হয়তো মানে কিবা এটা গৰ্ভৰ ভিতৰত
কিবা মানে এটেক হৈও থাকিব পাৰে। গতিকে জালুকটো পৰাৰ লগে লগে মানুহজনী কিবা এটা নহয় কিবা এটা মানে অপকাৰলৈ যায়গৈ। গতিকে 3 দিনত কচু জালটো দিব নালাগে। 7 দিনত বা 9 দিনত কচু জালটো দিব লাগে। কচু জালটো এনেকৈ এইটো কাৰণেই দিয়ে, মানুহগৰাকী কেঁচুৱা জন্ম দিয়া মানুহগৰাকী মানে সেইটো জালটো হ'ল এনে বস্তু, তাৰ লগত লচুন থাকিব, জালুক থাকিব, মাছ থাকিব। কাৰণ এইটো বস্তু তাৰ মানে অকণমান আগত, আজিকালি তেনেধৰণে নবনায়, আগত আমাৰ ভাগে ভাগে দিছিলে। কাৰণ আমি গাঁৱত কেঁচুৱা জন্ম কৰা মানুহ, আমি কেঁচুৱা আমাৰ দিনত আমি ঘৰত জন্ম দিছিলোঁ। আমাৰ ডক্তৰ খেল নাছিলে। আমাৰ গাঁৱলীয়া ট্ৰিটমেণ্টত হ'ল মানুহজনী কেঁচুৱাটো জন্ম হৈছে, জালটো দিছে, জালটো দিয়া উদ্দেশ্যটো হ'ল খাৰ অকণমান বনাই দিব, টেঙা অকণমান বনাই দিব, আৰু আপোনাৰ কচু জালুক লচুন দি তোমাৰ জালুকীয়া বনাব, মাছ দিব। বৰালি মাছ, সাধাৰণতে বৰালি মাছটো বেছিকৈ দিয়ে, কাৰণ এইকেইটা গোটেইকেইটা পকনী বস্তু। সেই কেঁচুৱা জন্ম দিয়া মাকগৰাকীক মানে পৰীক্ষা কৰা হয়। কথাটো মেইন উদ্দেশ্য হ'ল সেইটো, পৰীক্ষা কৰা হয় যে আগলৈকে মানুহগৰাকীয়ে খাৰ টেঙা জ্বলা মাছ কেঁচুৱা জন্ম দিলে খাব পাৰিব নোৱাৰে। কাৰণ নহ'লে কিবা এটেক কৰিব নেকি, সেইবিলাক মাটি দাইল বনাই দিয়ে, মাটি দাইলো বনাই দিব। আমাৰ ভণ্টি জন্ম হ'লে মানে বৰালি মাছে কচু পাচলি মনত আছে, মাটি দাইলো বনাই দিব অকণমান। গতিকে সেই কেঁচুৱা জন্ম দিয়া মানুহগৰাকী গৰ্ভখন মানে পৰীক্ষা কৰে। ডক্টৰে যেনেদৰে আগততো মানে চিকিৎসকৰ ওচৰতো হস্পিটেলত জন্ম নহয়, ঘৰতে জন্ম হয়। চব কেঁচুৱা ঘৰতে জন্ম দিয়ে। গতিকে ডক্টৰে যেনেকৈ এতিয়া মানে ডক্টৰ ঘৰত জন্ম হোৱা মাকগৰাকীক ট্ৰিটমেণ্ট কৰে, ঠিক তেনেদৰে আমাৰ আগত গাঁৱৰ বুঢ়ীসকলে বয়স বৃদ্ধসকলে তেনেদৰে মানে কেঁচুৱা জন্ম দিয়া মাকগৰাকীক পৰীক্ষা কৰে। আগলৈকে খাব পাৰিব নোৱাৰে, কিজানি এই বস্তুবিলাকে মানুহগৰাকীক এটেক কৰিব নেকি, সেইবিলাক মানে তেওঁবিলাকে প্ৰমাণ কৰি চায়। গতিকে মেইন উদ্দেশ্য সেইটোৱেই। নজনা কথা এটা জানিলোঁ, ৰাইজেও জানিলে, ভাল লাগিলে। কচু ঢেকীয়া হয়নে, পচলা কলডিল এইবোৰ মানুহে খাব লাগে। এতিয়া আপোনাৰ চজিনা পাতো দেখিলোঁ, চজিনা পাতো আপুনি দালি বনায় ন? চজিনা পাতটো এইটো শুকুৱাই লৈ ভালকৈ ৰ'দত ভালকৈ শুকুৱাই লৈ সি যেতিয়া পাতটো মচমচীয়া হ'ব, মচমচীয়া হ'লে তাক হাতেৰে খুব মিহিকৈ ভাঙিব লাগে। ভাঙি আপোনাৰ ধুনীয়াকৈ এটা মানে বৈয়ামত ভৰাই ৰাখি থ'ব লাগে। তাক মাজে মাজে উলিয়াই ৰদাবও লাগে। কিন্তু সেই বস্তুটো মানে তুমি দাইলত মাছত তুমি বিলাহী চিলাহী দি পিনে বৰ ভাল জুতি এটা শিকিলো। এইবিলাক বস্তু, গতিকে এইবিলাক হ'ল আমাৰ গাঁৱলীয়া বস্তু। ধন্যবাদ। আজিকালি প্ৰায় মানুহে নাজানে। এনে চুগাৰ ডায়েবেটিছৰ মানে চজিনা পাতটো দালিত দি খায় দেখিছোঁ। খায় আৰু ই বসন্তৰ কাৰণেও ভাল। ই বহুতকেইটা কাম। তেন্তে কচু পাচলি বনাওক, ঢেকীয়া বনাওক, ভাত এসাঁজ খাই যাম দেই। মই এতিয়া গাটো ধুই আহোঁ, ধুই আহি মই ৰন্ধন কৰিম।